নমস্কাৰ, মোৰ নাম শান্তনু দত্ত। মোৰ এইটো ইউটিউবৰ প্ৰথম ভিডিঅ'। সকলোৰ পৰা ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। মই এতিয়া আছোঁ বাৰীত, মই কৰা খেতি বাৰীত খেতি অলপমান কৰিছোঁ। চাকৰি বাকৰি নাই, এই খেতি চেতি কৰিয়ে যেন তেন চলি আছোঁ আৰু তাকে অলপ আপোনালোককো দেখুৱাওঁ মোৰ খেতিখিনি কেনেকুৱানো হৈছে, কি হৈছে আপোনালোকক কমেণ্ট কৰি জনাব। ৰঙালাও কৰিছোঁ অলপ, তাৰপৰা জাতিলাও, তাৰপিছত তিয়ঁহ কৰিছোঁ, অলপ জলকীয়া অলপমান কৰিছোঁ। বেছি নাই কৰা, অলপ কৰিছোঁ যাতে মই ঘৰখন চলাই থাকিব পাৰোঁ সেইখিনি খেতিয়ে। আৰু মাটিও বেছি নাই, বেৰা নাই বুলি অলপমান বেৰিছোঁ। আৰু আপোনালোকক মোৰ যদি প্ৰথম ভিডিঅ' এইটো, যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু সকলোৱে ছাপোৰ্ট কৰিবলৈ আশা কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ব'লক এতিয়া মই ৰঙালাওৰ ডৰা দেখুৱাওঁ আপোনালোকক কেনেকুৱা হৈছে। আৰু বন্ধুসকল, এইডৰা হৈছে মোৰ ৰঙালাও। অলপমান কৰিছোঁ, আপোনাৰ এবিঘা মানে কৰিছোঁ, এবিঘা মানে হ'ব চাগে। ইমানকৈ হিচাপ নাই কৰা, নিজৰে মাটিটো হিচাপ নাই কৰা। আৰু এবিঘা মানে হ'ব চাগে ৰঙালাও। কলি মাৰিবলৈ আৰম্ভ কৰিছে ৰঙালাওডৰাই। এইটো মই হাইব্ৰিড ৰঙালাও লগাইছোঁ। এইবিধ ৰঙালাও আপোনাৰ খুব ঘনকৈ লাগে। আৰু আপোনাৰ বৰ ডাঙৰ চাইজ নহয়, আপোনাৰ 1 কেজি 200 এনেকুৱা চাইজৰ হয়, যাতে আমাৰ সৰু আজিকালি পৰিয়ালবোৰ চব সৰু পৰিয়ালে ন, সৰু পৰিয়ালতে যাতে এটা ৰঙালাও নিলে তাহাঁতৰ নষ্ট নহয়, একদম ধুনীয়াকৈ খাব পাৰে। এই ৰঙালাওবোৰ খুব ঘনকৈ লাগে আৰু গ্ৰোথটো বহুত ভাল হয় ইয়াৰ। এয়া চব কলি আপোনাৰ মাৰিছে ইয়াত। এইটো আপোনাৰ হৈছে মাইকী কলি। চব মৌ মাখি কেনেকৈ বহি আছে দেখিছে? এইয়া চব মৌ মাখি দেখিছেনে কি ধুনীয়াকৈ বহি আছে? এইয়া চব, এইটো মাইকী কলি বুলি কয়, এইটো মাইকী কলি। আৰু দেখুৱাইছোঁ আপোনাৰ কলিবিলাক। আপোনাৰ ৰঙালাওজোপা খেতিটো কৰিবলৈ বহুত ভাল, ৰঙালাও খেতি। কিন্তু ইয়াত বেমাৰো আহে, বহুত বেমাৰ আহে। আপোনাৰ বিশেষকৈ ৰঙা পোকটো, তাৰপিছত মাহু বুলি এটা পোক আছে, সেই পোকটো বহুত দিগদাৰ কৰে। বাকী এনেই ফাংগাছৰ বেমাৰ ইমান এটা নাই, নাথাকিও নহয়, আছে। এয়া চব কলি, খুব ঘন কলি মাৰে। এইটো এটা দেখিছেনে কলি? এইটো দেখিছে? একদম ঘনকৈ মাৰিব কলি। তাৰপিছত আগলৈ নাই এতিয়া। এটা সেইটো আহিছে আৰু কলি। আপোনাৰ 4-5 দিনমান হৈছে আজি কলি অহা। এনেকুৱা চাইজৰো কলি আছে, ইয়াতকৈ ডাঙৰো অকণ হৈছে। মোৰ অকণমান লেট হ'ল ৰঙালাও খেতিডৰা। লেট হ'ল এইটো কাৰণে নহয়, মোৰ ইয়াত ধান আছিলে কাৰণে অকণমান লেট হৈ গ'ল। ইয়াত ধান আছে, ধান কাটি মেলি আপোনাৰ কৰালে অকণমান টাইম লাগি গ'ল, সেইটো কাৰণে অকণমান লেট হৈ গ'ল। ৰঙালাও খেতি কৰিবলৈ হ'লে আপোনাৰ বিশেষকৈ এই মাহু আৰু এই ৰঙা পোকটোৰ কাৰণে বহুত ডেঞ্জাৰ্ছ এইটো। আপোনালোকক এডাল অদ্ভুত ডাল দুখন চাব দেই, পাখা। কি পাখা মানে, এই দুটা জইন হৈ পিনি এটা হৈ পৰিলে। এইডাল চব কিমান ডাঙৰ! এইটো মানে গোটেই বাৰীডাল অকল এডালেই আছে, বৰ অদ্ভুত। ফেটি সাপটো লিখে দেখিছেনে? আৰু কলিও মানে বহুত মাৰিছে। এইটো দেখিছেনে? এটা দেখিছে? এটা, এইটো এটা, দুটা, এই 3টা, 4, 5, 6, 6টা কলি অকণমানি ডালটোতে হৈছে, দেখিছে? বাকী আপোনালোকক পাৰ্ট বাই পাৰ্ট দেখুৱাই যাম ৰঙালাও খেতি মোৰ কেনেকুৱা হৈছে, কি নাই হোৱা। আৰু যাতে মোক ছাপোৰ্ট কৰে সকলোৱে। এইটো এটা দেখিছে? এনেকুৱা চাইজৰো হৈছে, ডাঙৰ আৰম্ভ কৰিছে আৰু। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা দি দিব। আৰু মই একেবাৰে নতুন ভিডিঅ' বনাইছোঁ, এইটো একেবাৰে প্ৰথম ভিডিঅ', মোৰ ফাৰ্ষ্ট ভিডিঅ'। তাকে আপোনালোকক পাৰ্ট বাই পাৰ্ট দেখুৱাই যাম মোৰ খেতি, আৰু যিমান পাৰোঁ আপোনালোককো ক'ম কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, চব দেখুৱাই যাম। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।